বাইদেউ নমস্কাৰ। নমস্কাৰ। মই লেংডন বাতৰিৰ পৰা ক'লো। গম পাইছো, কওক। হয় হয়। আপোনাৰ ছ'চিয়েল মিডিয়াত এখন ফটো পাইছো, এটা পোষ্ট পাইছো। হয়। আপুনি ছিংগাপুৰলৈ যাবলৈ বিচাৰিছে নেকি? মানে জুবিন গাৰ্গৰ যিটো ঘটনাস্থলী তাত যাবলৈ বিচাৰিছে নেকি? আমি কৈছো যে ছিংগাপুৰত যদি গৈ পেলাই গ্ৰাউণ্ড অফ অকাৰেন্সৰ যদি এভিডেন্স বিলাক যদি ছিংগাপুৰৰ লগত পুলিচৰ লগত লগ লাগি পেলাই যদি কৰা নহয়, ইয়াত শ্যামকানুক এনেই ৰাখি থৈ কি লাভডাল আছে? নিশ্চয়। গতিকে CBI আৰু SIT মুখ্যমন্ত্ৰীয়ে লৈ যাওক, আৰু যিবিলাক অসম এছ'চিয়েশ্যনৰ মানুহ ইয়ালৈ আহিব বিচৰা নাই, আমি সকলো মানুহ গৈ পেলাই তাত কথা পাতো, হৈছিল কি ঘটনাটো, যিবিলাক গৈছিলে। হয়। গ্ৰাউণ্ড অফ অকাৰেন্সটোতো ছিংগাপুৰহে, ইয়াতে কথা পাতি থাকি কি লাভ হ'ব? তাকে। শ্যামকানু আৰু ইহঁতক ধামধুম ইহঁতক মানে এইটো ডিলেইং প্ৰেক্টিচটো কৰি থাকিব নালাগে। আজি ছিংগাপুৰৰ কথাটো এভিডেন্সটো নাইকিয়া কৰিব বিচাৰিছে। নিশ্চয়। ছিংগাপুৰৰ এভিডেন্সটো বিলাক নাইকিয়া কৰি পেলাই ইয়াত ফুংফাং কৰি থাকিলে মুখ্যমন্ত্ৰীয়ে কিন্তু এইবিলাক কাম কৰিলে আমি সহ্য নকৰো আকৌ জুবিন গাৰ্গক লৈ। হয়, আজি 24টা দিন পাৰ হ'ল বাইদেউ। হয়। আপুনি এগৰাকী কংগ্ৰেছৰ সভানেত্ৰী, মহিলা পৰিষদৰ। হয়। আপুনি অন্তৰৰ পৰা ভাবেনে যে জুবিন গাৰ্গক লৈ সঠিকভাৱে ন্যায় দিশটো আগুৱাই গৈছে? সেইটো সেইদিনাখনৰ পৰাই নাই ভবা, যিদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে পূজাটো গৈ লওক, তাৰপিছত তেওঁলোকক এৰেষ্ট কৰিম। ক্ৰিমিনেলৰ লগত কিহৰ পূজা চূজাৰ কথাটো আছে? কাৰণ ক্ৰিমিনেল বুলি আমি এইকাৰণেই কৈছো, তেওঁলোকে ক্ৰাইম কৰিছে। ক্ৰাইম এইকাৰণে কৰিছে, জুবিন গাৰ্গৰ নিচিনা ইমান এজন ডাঙৰ হাই লেভেল এজন মানে শিল্পীক লৈ গৈছে, কেয়াৰিং কিয় নলগিলে? ডেট ৱাজ দ্য বিগেষ্ট ক্ৰাইম মেড বাই শ্যামকানু এণ্ড সিদ্ধাৰ্থ। গতিকে সেইটো যেতিয়া তেওঁ পূজা বন্ধ দিলে, সেই পূজা বন্ধটোৰ পাছত ছিংগাপুৰৰ পৰা আনি দিল্লীৰ পৰা একদম আতুম টোকাৰিকে তেওঁলোকক একেবাৰে লৈ অহা হৈছে। তেতিয়াই আমি গম পালো যে জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড। গতিকে এইটো ডিনাইং যিটো প্ৰচেছ তেওঁলোকে কৰিছে, এই প্ৰচেছটোত আমাৰ মানে ছেটিছফাইড নহয়। কিন্তু মই আপোনাক এটা কথা কৈছো, ৰাজনীতি বহু সময়ত ৰাজনীতি হয়, কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কিন্তু কোনো দলে নাই কৰা, কোনেও নকৰে, আৰু এইটো ৰাজনীতি মুখ্যমন্ত্ৰীও যদি কৰিব বিচাৰে, আমি কিন্তু এইটো কেতিয়াও মানি নল'ম। গতিকে আমাক এটাই লাগে, জাষ্টিচ লাগে, আৰু জাষ্টিচৰ কাৰণে মানে যিটো মানে হেৰি হৈছিলে প্লেচ অফ অকাৰেন্স ছিংগাপুৰ, তাত যাব লাগে। তাত এতিয়ালৈকে নোযোৱাকে ইয়াত কিহত শ্যামকানুক বেটাই থাকিলে কথা ওলাব নেকি? শ্যামকানুৰ পৰা যি ওলালে। হয়। কিন্তু ছিংগাপুৰ পুলিচক ইণ্ডিয়ান গভৰ্ণমেণ্টে ক'ব লাগে যে তেওঁলোকেও যে টুৰিষ্টৰ যিটো এটা ক্ৰাইটেৰিয়া থাকে, এই ইহঁতত যে লৈ গৈছিলে, কিয় আমাৰ এজন চেলিব্ৰিটি তাত কেনেকে মৰিবলগীয়া হ'ল, কিয় ছেফটি মেজাৰ তাত নাথাকিলে, ৰেস্কিউ কিয় তেওঁক তাত মানে ড্ৰাউনিং হওঁতে কিয় ৰেস্কিউ কৰিব নোৱাৰিলে? ছিংগাপুৰ ইমান এখন উন্নত দেশত কিয় ইমানবোৰ লেবছ থাকিলে? ধৰি ললো জুবিন গাৰ্গ নহয়, মানে গান গাবলৈ নগৈ এনেই টুৰিষ্ট হিচাপে গৈছে, কিয় টুৰিষ্ট তেওঁলোকৰ যিবিলাক মেনুৱেলছ থাকে, সেইবিলাক কিয় তেওঁলোকে, ছিংগাপুৰকো আমি এইটো বস্তুত একচুৱেলি ডিছকাশ্যনত আনিব লাগে। ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত ইণ্ডিয়া গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টে কথা পাতিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ন্যায় দিছে। কি ন্যায় দিছে? এৰেষ্ট মানে ন্যায় নেকি? তেওঁ ন্যায় দিছে, ইফালে কোন ক'ত গৈ পেলাই বালি হৈ ছিংগাপুৰ গৈ পেলাই এভিডেন্স নাইকিয়া কৰিবৰ কাৰণে ঘূৰি আছে, চব খবৰটো মানুহবিলাকেতো ছচিয়েল মিডিয়াত দেখি আছে। এৰেষ্ট মানে ন্যায় নহয়। ন্যায় তেতিয়া হ'ব যদি CBI গৈ গ্ৰাউণ্ড অফ অকাৰেন্স তাত গৈ পেলাই এভিডেন্স কি আছিলে কালেক্ট কৰে। এতিয়া লাহে লাহে এভিডেন্স বিলাক যেতিয়া ছিংগাপুৰত নাইকিয়া হৈ যাব, তাৰপিছততো ছিংগাপুৰত গৈ পেলাই তেওঁ নৃত্য নাটিকা কৰিলে আপোনাৰ ন্যায় নহ'ব নহয়। হয়। গৰিমা গাৰ্গে সোণাপুৰত গৈ মাৰ্জ জাতি, তেওঁ যিখিনি মানুহ তাত আছিল সমাধিস্থলীত, তেখেতে আপিল কৰিছে অসমৰ ৰাইজলৈ, জাষ্টিচ জুবিন গাৰ্গ। জুবিন গাৰ্গক লৈ তেখেতে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ কৈছে, জাষ্টিচ লাগে কৈছে। গৰিমা গাৰ্গেও জাষ্টিচ বিচাৰিবলগীয়া হৈছে, কি ক'ব? নাই, এইটো জাষ্টিচ অসমৰ 3,56,00,000 মানুহৰ সমান্তৰালভাৱে পৃথিৱীয়ে জাষ্টিচ বিচাৰিছে। সমগ্ৰ পৃথিৱীয়ে জাষ্টিচ বিচাৰিছে। ইয়াত ৰাজনীতি নহ'ব। ইয়াত শ্যামকানুক ডিটেইন কৰি ৰাখিলে বা সিদ্ধাৰ্থক কেৱল ডিটেইন কৰি ৰাখিলে সেইটো জাষ্টিচ নহয়। জাষ্টিচৰ প্লেচ অফ অকাৰেন্সৰ এভিডেন্স কিয় এতিয়ালৈকে কালেক্ট কৰা হোৱা নাই? তাৰ পৰা যিবিলাক পষ্টমৰ্টম ৰিপৰ্ট, এই ৰিপৰ্ট বিলাকৰ আধাৰত CBI গৈ পেলাই কিয় ছিংগাপুৰত এতিয়ালৈকে তেওঁলোকে গৈ ছিংগাপুৰৰ লগত কথা পাতিব পৰা নাই? আজি ছিংগাপুৰৰ যদি জুবিন গাৰ্গ এজন যদি ছিংগাপুৰৰ হ'লহেঁতেন, অসমৰ যদি ব্ৰহ্মপুত্ৰত মৰিলেহেঁতেন, বাচি গ'লহেঁতেন নেকি অসমৰ বাকী মানুহবিলাক? কিয় ইমান ঢিলাই দিছে?
ছিংগাপুৰৰ লগত আমাৰ যিটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিটো ট্ৰিটি আছে তেওঁলোকে কথা পাতক দুখন দেশৰ মাজত যে কিয় আমাৰ মানুহজনক তাত সাগৰত পৰি মৰিবলগীয়া হ'ল ছেফটি মেজাৰ কিয় নাছিলে ইয়ট চলাইছে তেওঁলোকে 1.5 লাখ টকা দি ইয়ট তেওঁলোকে লৈ টুৰিজিম ঠিকে চলাইছে কিন্তু আমাৰ ইমান পইচা দি পেলাই তাত গৈছে ছেফটি মেজাৰ কিয় নাই এজন মানুহ তাত পৰাৰ লগে লগে মেডিকেল এইড কিয় লগে লগে নাপালে নিশ্চয় এইটোতো ছিংগাপুৰতো এনচাৰেবল আছে ন এইটো ক্ষেত্ৰত হয় চবেই জবাবদিহি হ'ব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটোকে নকৰি কোনোবা এজন স্পেচিয়েল ছিংগাপুৰৰ পৰা অসমৰ এছ'চিয়েশ্যনৰ মানুহ মাতি আনিব কথা কেইটামান ক'ব সেইটো জাষ্টিচ নেকি হয় হয় মই সেইকাৰণে কৈছো বলক আপুনি CBI আৰু SIT লওক আৰু আমি গোটেই অল পাৰ্টি মানুহবিলাক নিজা খৰচত যাম আমিও কথা পাতিম তাত গৈ পেলাই আপোনালোকৰ বাইদেউ কংগ্ৰেছ দলৰ তৰফৰ পৰা SIT প্ৰতি আপোনালোকৰ ভৰসা নাই বা বিশ্বাস নাই শুনক SITৰ প্ৰতি ভৰসা আমি নাই বুলি কোৱা নাই যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গৰ হত্যা হৈছে আমি কোৱা নাই তেওঁহে কৈছে হত্যা হৈছে বুলি হয় তাৰ পিছত যদি হত্যা হৈছে SIT ইয়াতে বহি গ্ৰাউণ্ড অফ অকাৰেন্সত নগৈ ইয়াতে বহি পেলাই হত্যাৰ ন্যায় দিব পাৰিব নেকি এভিডেন্স কালেক্ট ছিংগাপুৰৰ পৰা কৰিছে নেকি কিবা হয় আৰু তেওঁ কৈছে যে SIT থকাৰ সমান্তৰালভাৱে আপোনালোকে হাইকোৰ্টৰ জাজক আপোনালোকে ভৰসা কৰক ভৰসা SITৰ ওপৰত তেওঁহে নাইকিয়া কৰি দিছে তেওঁ আমাক আকৌ জাজৰ ওপৰত ভৰসা কৰিব ক'লে হয় কন্ট্ৰাডিক্টৰী কথাবিলাক কোনে কৈ আছে তেওঁ কৈছে মই ন্যায় দিছো ন্যায় ক'ত হ'ল হয় গতিকে এই কথাবিলাকে আমাক সন্দিহান কৰিছে আৰু এই কথাবিলাক দি পেলাই আমি একচুৱেলি সন্তুষ্ট নহয় সেইকাৰণে কৈছো CBI SIT বলক আৰু চবতছে SITৰ ওপৰত সন্তুষ্ট নহয় এজন মানুহ যেতিয়া ঢুকাই গ'ল SITৰ যিখন গ্ৰাউণ্ড অফ এৰেষ্টৰ টুকাৰ লিক কৰিলে তাৰ 6 নম্বৰ কলমত যিটো কথা তেওঁলোকে মেনশ্যন কৰিলে এইটো জুবিন গাৰ্গৰ প্ৰতি নহয় সমগ্ৰ বিশ্বৰ যিটো জুবিন গাৰ্গৰ প্ৰতি থকা আস্থা অনুভূতি মানে এই গোটেইটোকে তেওঁলোকে ব্যাঘাত জনাইছে কাৰণ গ্ৰাউণ্ড অফ এৰেষ্টৰ কাৰণটো 6 নম্বৰ কলমৰ টুকাটো নহয় গ্ৰাউণ্ড অফ এৰেষ্টটো হৈছে যে সাগৰত ডুবি মৰিছে তেওঁ কাত আছিল কাৰ লগত আছিল সেইটো গ্ৰাউণ্ড অফ এৰেষ্ট হ'ব নোৱাৰে গতিকে এই যে লিকেজ কৰি তেওঁলোকে যে মৃত ব্যক্তি এজনক দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে হত্যা কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা সেইটো আমি গৰিহণা দিছো আৰু আমি কৈছো যে জাষ্টিচ ফৰ জুবিন গাৰ্গ নো ৰেষ্ট সেইদিনাখনলৈকে আমাৰ ৰেষ্ট নহ'ব যিদিনাখনলৈকে জাষ্টিচ খোল্লা আমি জাষ্টিচ দি পেলাই কালপ্ৰিটক একদম দৃষ্টান্তমূলক শাস্তি দিয়া নহ'ব সেইদিনাখনলৈকে নো ৰেষ্ট জাষ্টিচ ফৰ প্ৰশ্ন জুবিন বাইদেউ গাৰ্গ উইল এক প্ৰশ্ন ভিচাৰা ৰিপৰ্টটো ৰাজহুৱা কৰা নাই কি ক'ব চাওক মই এটা কথা কৈছো জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত যদি কোনোবাই ভাবিছে যে আমি ঢাকি কৰিম এইটো নহ'ব এইটো অপেনলি ওলাই আহিব জুবিন গাৰ্গে সমাজত হৈ থকা অন্যায় অনিয়ম এই গোটেইবিলাক বিভাজনক মহিমূৰ কৰি সকলোকে ইউনাইটেড কৰি থৈ গৈছে আৰু এতিয়া যদি কোনোবাই তাত ডিভিজন আনিব বিচাৰে কোনোবাই যদি ৰিপৰ্ট লুকুৱাই ৰাখিব বিচাৰে ই মূৰ্খৰ স্বৰ্গত বাস কৰিছে কাৰণ জুবিন গাৰ্গে আজি তাৰিখত অসমত এটা নিদৰ্শন দি গ'ল মই 52 বছৰ বয়সত বহুত ইনসিডেন্ট দেখিছো কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ যিটো এটা মানে সমুদ্ৰতে মই জীৱনত দেখিবলৈ পোৱা নাই হয় বাইদেউ হয় হয় ধন্যবাদ ধন্যবাদ মই আপোনাৰ এইখিনি বজাব পাৰিম নহয় পাৰিব নিশ্চয় হ'ব দিয়ক বাইদেউ